মই লিখিছিলোঁ অসমীয়াৰ সময় নষ্ট টকা নষ্ট যদি বীৰ লাচিত সেনাই আন্দোলন কৰিয়ে যদি বাংলাদেশী খেদিম বুলি ভাবিছে তেতিয়া মই আধা কাপোৰ পিন্ধি এমাহ ঘূৰিম কৈছিলোঁ কিন্তু সেই কমেণ্টটোকে মোৰ কেনেকৈনো তেওঁলোকে ভাবিব পাৰিলে বাংলাদেশী ছাপোৰ্ট কৰিছোঁ বুলি যদি কমেণ্টটো বুজি পোৱা নাছিলে মই কিয় লিখিছিলোঁ কমেণ্টটো কি বুজাব বিচাৰিছিলোঁ যদি তাত মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই উত্তৰ দি ধুনীয়াকৈ বুজাই দিলোঁহেঁতেন যদি সেই কমেণ্টটো কৰাৰ কাৰণে যদি কিবা বেয়া পাইছে তেতিয়া মই কমেণ্টটো ডিলিট কৰি দিলোঁহেঁতেন কিন্তু ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত নিদি মোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিলে সেই ঘৰত আহি যিটো মই মনত বহুত দুখ পাইছোঁ আৰু মানে কি হয় এনেকুৱা এটা যিটো সংগঠনৰ মই ছাপোৰ্ট কৰি আহিছিলোঁ যিটো সংগঠনে অসমৰ হৈ অসমীয়াৰ হৈ ভাল কাম কৰি আহিছে তেনে এটা সংগঠনৰ সদস্যসকলে দিয়ক আঞ্চলিকৰ মোক এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ যিহেতু এজন বীৰৰ নামত এটা সংগঠন খুলিছে সেই সংগঠনটোৰ নীতি আদৰ্শৰ এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ যিটো ধৰি লওক ব্যৱহাৰ কৰিলে দিয়ক আঞ্চলিকৰ সৈনিকসকলে বীৰ লাচিত সেনাৰ সংগঠনৰ মানে মনত বহুত মানে কি হয় মোক এতিয়া আহিছে দম দি বহিব কৈছে জোৰ জবৰদস্তিকে মই তেতিয়া অলপ মানে কি হয় ধৰি লওক ঘৰত যেনেকৈ থাকোঁ তো জানে আৰু ধৰি লওক ইমান হেৰিকৈ নাথাকোঁ ধৰি লওক চোলা কাপোৰ ধৰি লওক ইমান ভালকৈ নাথাকে ধৰি লওক কিবা এটা মানে ধৰি লওক অলপ হ'লেও তাৰমানে ধৰি লওক মনটো ঘৰুৱা ভাৱত থাকোঁ মই কিন্তু মই ধৰি লওক ভালকৈ চোলা এটা পিন্ধি আহোঁ বুলি কৈছোঁ বা পেণ্ট এটা কিন্তু সেইটোও দিয়া নাই জোৰ জবৰদস্তি কিন্তু বহুত জোৰ কৰাৰ কাৰণে দিলে তাৰপিছত আহিলোঁ তাৰপিছত অহাৰ পিছত মানে জোৰ জবৰদস্তি যেতিয়া বহাইছে তেতিয়া তাৰমানে বহুত দম দিছে মাৰিম কৈছে তাৰপৰা ধৰি লওক এতিয়া দাঁত ভাঙিম কিবাকিবি কৈছে আৰু চৰিয়াই তাৰপিছত মানে কি হয় কোনোবা এজনক কৈছে গাড়ীৰ পৰা চাবুক আনগে মাৰোঁ বোলে তাৰপৰা দাদা এজন ভাল আছিলে পাপা দাদা সেইজনে কাণত ধৰাবলৈ মানে কি হয় আঁঠু কৰাবলৈ বহুত কিবাকিবি মোক কৰিছে তেতিয়া সেইটো কৰাৰ কাৰণে মই বহুত মনত দুখ পাইছোঁ আৰু মোৰ ঘৰৰ পৰিয়ালবৰ্গও মনত বহুত দুখ কষ্ট পাইছে যিটো সংগঠনৰ মই অতীজৰ পৰা ছাপোৰ্ট কৰি আহিছোঁ যেতিয়া জানো ভাল কাম কৰি আহিছে অসমীয়াৰ বাবে তেনেকুৱা এটা সংগঠনৰ যদি সদস্যসকলে আহি মোক তেনেকুৱা কৰে বহুত মনত দুখ পাওঁ তাৰমানে ভবাই নাছিলোঁ তেনেকুৱা মইতো পঢ়া শুনা কৰা ল'ৰা ন যিহেতু মই পঢ়া শুনা কৰা ল'ৰা যদি মোৰ কিবা ভুল দেখিছিলে তেতিয়া তাৰমানে মোক কৈ দিয়া হ'লেও বা আহিলে যেতিয়া ঘৰলৈ তেতিয়া ভালকৈ কোৱা হ'লেও মই ধৰি লওক ক্ষমা খুজিলোঁহেঁতেন আৰু কমেণ্টটো ডিলিট কৰি প'ষ্ট নহয় একচুৱেলি কমেণ্ট এটাহে কৰিছিলোঁ মই বেলেগ এজনৰ প'ষ্টত বীৰ লাচিত সৈনিকৰ মানে কিবা এটা প'ষ্ট কৰিছিলে তাত প'ষ্টো নহয় কিন্তু প'ষ্ট বুলি কৈছিলে সেইকেইজনে প'ষ্টটো ডিলিট কৰ বুলি তাৰপৰা মই প'ষ্ট নহয় কমেণ্টটো মানে ডিলিট কৰি দিলোঁ খালি এইটোৱে আৰু বহুত মনত দুখ কষ্ট পালোঁ এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে যিহেতু জাতীয় বীৰজনা নামত সংগঠন খুলিছে অসমীয়া জাতি সুৰক্ষাৰ বাবে অসমীয়া খিলঞ্জীয়া ৰক্ষাৰ বাবে সেই মানে সেইটো যিটোৰ যদি সেনেকুৱা এটা মনোভাৱ লৈ কেনেকৈ অসমীয়া জাতি ৰক্ষা কৰিব অসমীয়া সুৰক্ষা দিব তাৰ কাৰণে মানে বহুত সন্দেহ হৈ গৈছে মানে এনেকুৱা এটা কৰিব বুলি মই কেতিয়াওতো ভবা নাছিলোঁ কেইজন আহিছিলে 4জন আহিছিলে 2-3জন চিনাকিয়ে কিন্তু ভালদৰে নামকেইটা নাজানো এজনৰ জানো বাৰু সেইজন দাদাই হয় দাদাজনে বেয়া ব্যৱহাৰ কৰা নাই ফেচবুক লাইভো কৰিছা নেকি ফেচবুক মানে ক্লিয়াৰিফিকেশ্যন ভিডিঅ' এটা বনাইছিলোঁ দাদা দুজনে খুজিছিলে দিছিলোঁ ফেচবুকত তেনেকৈ এৰিছে ক্লিয়াৰিফিকেশ্যন ভিডিঅ'টো কি হৈছিলে কি নাই হোৱা ইমানখিনি আৰু তোমাৰ ঘৰ কোন জেগাত বুলি ক'লে মেৰাপানী চাওদাং পথাৰত ঘৰ তুমি কাৰ ঘৰত থাকা এতিয়া এইটো আপা ঘৰ হয় মোৰ মানে অহা যোৱা কৰি থাকোঁ মাজে মাজে মোৰ নিজৰ কাম থাকিলে মানে মই এতিয়া যাতে এনেকুৱা আৰু কোনো খিলঞ্জীয়া অসমীয়াক এনেকৈ যাতে অত্যাচাৰ নকৰে আৰু এনেকুৱা অপমানিত নকৰে সেইটোকে বিচাৰোঁ আৰু যিদৰে মোক অপমান কৰিলে তেওঁলোকেও যাতে সেইটো অনুভৱ কৰিব পাৰে সেইটোকে মই বিচাৰোঁ